কি হলো না যাও কিয় মন গ'ল দেখা নাই ৰৈ আছো হ'ব খাবি ৰাতিপুৱাই থাকিলে এই জন্মত বাদ দে আৰু 8টা জন্মতো পুলিচৰ চাকৰি নাপাওঁ লোক মনলৈ দেখিছো নে নাই কিবা এটা যে লক্ষ্যত উপনীত হোৱাৰ সপোন থাকে ন তেতিয়াহে সফল হ'ব পাৰিবি সোমাই নিম্বু চেয়াদায়া নেমু পানী গ্লাছ খাব লাগিছিল পানী গ্লাছ খাই পিয়াহ লাগিছে যদি নদীতে চাপ মাৰি দে টেঙা মিঠা চব ৰচোন ৰয় জানি তহঁতে এনেকে কাজিয়া কৰি থাকোতে ইমান ধুনীয়া ৰোমান্টিক চিন এটা মিছ কৰি দিলে লক্ষ্য এতিয়াহে সঠিক জেগাত লাগিছে আজি মৰি মনক হেঁপাহ বলোৱা চাই ল এসপ্তাহ দেখাই নাপাবি আৰু কিয় ইণ্টাৰভিউৰ কাৰণে গুৱাহাটীলৈ যাব মোমায়েকৰ ঘৰত থাকিব তহঁতে তাই কিবা কবি চায়ে থাকিবি এনেকে নিজয়া বল ইহঁতে চকুৰে যেনেদৰে কথা পাতিছে আমি তেনেদৰে বছৰ লাগিলেও কথা পাতিব কথাটো পিছে নোহোৱা ন মায়ে নহলে মোক গালি দিব মোকো গালি দিব মোৰো দেৰি হৈছে তই মোৰ লগত যাবি গৈ পেলাই মায়ে যাবি তাৰপিছত ঘৰলৈ যাবি গিয়া মোৰো দেৰি হৈছে মা আহিলি আমি তহঁতৰ ইমান দেৰি লাগে নে খোজ কাঢ়িবলৈ যাওঁতে দেউতাক প্ৰেছাৰ মেডিচিন দিব লাগে তহঁতৰ খবৰ নাই হা কাম বন এখন কৰিবলৈ তাই মন নাই খালি ঘূৰি ফুৰা এই ঘৰখনত কিমান কাম থাকে ৰহাজি গৈছো ৰ দেউতাকে মেডিচিন খুবা দিবলৈ লাগে আৰু তাই ঘূৰি ফুৰিছে তাই যে কিবা সৰু ছোৱালী নিচিনা 5 বছৰীয়া ছোৱালীহে যে একদম অনাপতে মানে কি কৰো কি নকৰো ঘৰৰ কামত মন নাই এই পেহী কি যে কৈছা কি মন নাই বুলি কৈ আছা মনে মন আমাৰ মৰনিৰ মনত পেহী কি নো কৈ আছো পেহী শুনাছো
তোমালোকে দৌৰি আহিলেগে আহিলো দাদা তাইতে কৰ কেমেৰালৈ আৰু তই ৰাজু আহিলো আৰু ঠিক আছে দে মোক কেৱলটো এই ৰাতিপুৱা চালা কেমেৰাডাল লৈ পেলাই আৰম্ভ হৈ যায় এডালৰ চালা এইটো অভয় দা দেখোন হয় দেখোন আমাৰ ফালে দেখোন আহিছে মনৰনো কিহৰ চিন্তা তইতো হ'ব লগা যোৱা এইটোনো কিহৰ চিন্তা আছে মোৰ দেখোন ভয়হে লাগিছে ৰে ঐ এইটো মন নহয়নে ঐ ক'ত পলাইছ ৰহ দাদা মোক দেখিছে পলাইছ নাই বোলো কোনে কথাহে পাতি আছিলো লগৰ দুটা ক'ত গ'ল আছে এইটো বিকি নে চিকি এইটো ক'ত আছিলে ইয়াতে আছিলে মাত ক'তনো গ'ল ইহঁত সোনকালে মাত ৰখি থকা ইয়াত মোৰ সময় নাই দাদাই মাতিছে দাদা এইটো তহঁত কেইটা যে মোক দেখি পলাইছ দাদা নাই পলোৱা বিকি নে শিকি তই কি পইচাৰ শিকি নেকি বে মই কি বাঘ নেকি নহয় দাদা মই কি বাঘ অৱশ্যে নোহোৱাও নহয় বুজিছ এই বাঘজানৰ একমাত্ৰ টাইগাৰ হয় মোৰ অভয় শৰ্মা মোৰ নাম জানো বুজিছ জানো অলপ ভালকে থাকিবি আছো পৰা অলপ ভালকে থাকিবি বুজিছ কিহে খচখচাই আছে বে সেইবিলাক বাদ দে আচলতে কি জানো আই এম দা অনলি ওৱান টাইগাৰ এট বাগজান বুজিছ কিহে খচখচাই আছে বে কোন এইটো তই তাত কি কৰি আছ দাদা মই ৰাজু উঠিয়া বোকাই চুকাই গোটেইটো গাহৰি পোৱালি নিচিনাই লাগিছে মুতিব গৈছিলো বোকাত এনেকে মানুহে মুতিব যায় পানী পৰি আছিলে তাৰ পিছল খাই গলো কথা ক'ব আহিছ তহঁত কিটা কি পুলিচৰ কাৰণে প্ৰেক্টিচ কৰি আছ নেকি ঠিক আছে ভালকে প্ৰেক্টিচ কৰ আৰু তই বিকিনে শিকি এইটো চেহেৰা লৈ পুলিচত ভৰ্তি হ'ব ওলাইছ আগতে চেহেৰা ঠিক কৰ আৰু এইটো বছৰ শেষ হোৱা পৰ্যন্ত যদি তহঁতে চাকৰি নাপাও চাই লবি কিন্তু আচলতে কি জান এজন IPS বিষয়াৰ হোৱাৰ সপোন মোৰো আছে প্ৰায় 8 বছৰ আগত ময়ো তহঁতৰ নিচিনাকেই দৌৰিছো মোৰ মেৰিট লিষ্টত টপ 10ত মোৰ নাম আহিছিল কিন্তু কিছুমান দুষ্ট চক্ৰৰ কাৰণে মোৰ এই সপোনৰ চাকৰিটো নহ'লো তহঁতৰ লগত পিছে মই এনে হ'ব নিদিওঁ এতিয়া চৰকাৰো সলনি হ'ল এতিয়া তহঁতে নিজৰ যোগ্যতাৰ ভিত্তিত চাকৰি পাবি আৰু তহঁতে চিন্তা নকৰিবি বুজিছ এই বাগজানৰ টাইগাৰ অভয় শৰ্মা এতিয়াও জীৱিত হৈ আছে আৰু এটা কথা তহঁতে প্ৰেক্টিচ ভালকে কৰিবি সকলেই ৰানিং কৰিলে নহয় বুজিছ আজিকালি পঢ়াৰ জ্ঞানবিলাক বেছিকে লাগে গতিকে পঢ়াত অলপ গুৰুত্ব দিবি মই আহিছো দে
মৰিবা কোৱা বা গোটেইটো একে গৰমত ঘামি জামি আহিছা স্কুলত যে সোনকালে ছুটি দিলে নেকি মৰিবা অহা সপ্তাহৰ পৰা ছমহীয়া পৰীক্ষা যেন সেইটো কাৰণে অলপ সোনকালে ছুটি দিলে মৰিবা অলপ ঠাণ্ডা পানী দিব পাৰিবা নেকি ঠিক আছে ৰ'বা মই আনি আছো হা হ'ব দিয়া এইটো লোৱা এইটো লোৱা এইটো তুমি লৈ যোৱা না দাদাৰো চাগে পিয়াহ ধৰিছে আৰু শুনাচোন দাদাক ক'বা আজি আবেলি নদীৰ ঘাটতে লগ ধৰিম বুলি তেতিয়া দাদা হাততে বটলটো দি আহিবা মৰিবা তুমি বৰ ভাল দিয়া মই গৈ থাকিম নয়ন ভালকে যাবা আৰু চিধা চিধি ঘৰত যাবা কিন্তু দেউৰেক আৰু বৌয়েকৰ মৰম চোৱা আয়ো মৰমে লাগি গৈছে পাই হ'ব দে তই পিছে কেতিয়া আহিলি তই যে ইমান মৰমত তাক পানী দি আছিলি মই তেতিয়া আহিলো আমাৰ ভাগ্যতহে এইবোৰ মৰম নাই আৰু দে আহ ভিতৰলৈ আহ গৈছো বল ঐ কি খোৱাবি মোক হ'ব দে খোৱাবি নহয় তই আহচোন দাদা ক'ত আছ তই এডাল ক'ত থাকে দাদা আহিছ নে নাই দাদা ভাইটি 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 ক'ৰবাত দুখ পালি নেকি এডাল একো হোৱা নাই একো হোৱা নাই বচোন বহ এডাল একো হোৱা নাই বহ দুখ পালে নেকি নাই পোৱা বহ তই মোৰ একো হোৱা নাই নহয় এতিয়া চকুকেইটা মুঠচোন চকু আকৌ কিয় মুঠিব মুঠচোন এইটো হ'লনে নাই এইটো ৰচোন চকুকেইটা মুঠি থাকচোন কিনো কৰি আছে এইটোহে জানে আৰু এতিয়া চকুকেইটা মেলিব পাৰ দে এইটো দেখোন পানী বটলহে আকৌ মই আকৌ কিবা খোৱা বস্তু বুলিহে ভাবিছিলো দেচোন তই লৈ গলি যে 10 টকা এটা দে 10 টকা মই তোক কিয় দিম তাতকে দোকানৰ পৰা মই কিনি খাম দোকানৰ পৰা কিনি খোৱাটো ইম্পৰ্টেণ্ট নহয় ন কোনে দিছে সেইটো সুধিছা কোনে দিছে মই যেন নেজানোহে সিদিনাখন মৰিবা ঘৰলৈ আহোঁতে কি ফুচফুচাই কথা পাতি আছিলে মই নেজানো বুলি ভাবিছে কোনে দিছে তই ভালকে ক বৌয়ে দিছে আকৌ ময়ে দিছে নেকি বৌয়ে দিছে আকৌ কি তেনেহ'লে বটলটো দে পানী লাগে যদি এটা হাতে পইচা দে এটা হাতে বটল ল তেনেহ'লে ৰ 10 টকা হ'লে 20 টকা দিছে দে ল পানী কিন্তু সাংঘাতিক মিঠা আছে দেই বৌয়ে দিছে ন মিঠা হ'বই দে দা ভোক লাগিছে বলচোন বল ভিতৰলৈ বলচোন তই মুখত কিবা ধুই লে যা মই দি আছো যা ভাত মই দি আছো মুখত কিবা ধুই ল ময়ে দিছে বটলটো কি কৰি আছে চাচোন তই যাচোন যা মই ভাত দিম কৈ নহয় মানে কেতিয়াবা খঙে উঠে তই মোৰ ককাক না মই তোৰ ককাক বহ ভাত দিম কৈ দা তোক কথা এটা ক'বলৈ আছিল নহয় কি কথা কচোন এই মৰিবাই যে তোক আবেলি নৈ ঘাটলৈ মাতিছে হয় নেকি বাৰু হ'ব দে এতিয়া তোক ভাত দিম যা মই এইটো কি বে চিগাৰেটৰ পেকেটৰ পৰা বান্দৰবি উলিয়াইছ যে কামবোৰ যেতিয়া বান্দৰ নিচিনা বান্দৰবি নিদি কি দিম তই কি কলি ভুৰভুৰাই ঐ ছটা ৰাজা জনতা দিন আনিলি কেলে জনতা কি পচন্দ মহিমা নাম বুলি মহিমা চৌধুৰী বুলি ভাবিছ নেকি মোৰ মহিমা অপাৰ হয়
সেকেন্ডত ধূলিত মিলাই দি বস মোক মাফ কৰি দিয়ক মই মোৰ নাম ত্যাগী সদা আপোনাৰ কাৰণেতো ত্যাগ কৰি আহিছো ন নিজে চিগাৰেট নাখা আপোনাৰ কাৰণে বিকিনে নাখা আপুনি মোৰ ত্যাগত সন্দেহ কৰিছে বস হ'ব উঠ উঠ আজিলৈ তোক ক্ষমা কৰিলো নেক্সট টাইম তোক ক্ষমা নকৰো দে ময়ূৰী এৰি দেচোন এৰি দে না কি হ'ল ইমান খং কৰিছ যে চাওঁ হেৰি দে আৰে আবেলি বুলি কয় সন্ধিয়া কৰিলি আৰু তোৰ ইমান দেৰি কৈছে তোৰ খবৰ এটাও নাই মোৰ আৰু তই মোক এটা কথা কচোন তই বাৰু মোক কিয় মাতিছিলি এই পানী বটলটো আছে কাৰণে মাতিছিলি এইটো ল কি হ'ল তই উঠি গলি যে হ'ব দে যা যা মোৰ মৰমৰ তোৰ ওচৰত কোনো মূল্যই নাই আচলতে কি জান তহঁত ল'ৰাবোৰ চব একেই আমাৰ কোমল মনবোৰ আঘাত দি তহঁতে খুব ভাল পাওঁ মাৰ গাটো কালিৰ পৰা আকৌ বেয়া কৰিছে ঘৰৰ সকলোবোৰ কাম বন কৰি টিউশ্যন কেইটা শেষ কৰি ওলাই আহিব ধৰোঁতে আকৌ আলহী আহি পালেহি চাহ তাহটো নিদিলে নহয় আকৌ চাহ তাহ দি বোলো বাহিৰত কিবা এটা কাম আছে সেই বুলি ওলাই আহিছোঁ কেৱল তোৰ বাবে মন আৰু তই মোৰ কথা নুশুনি যাবলৈ ওলাইছ আৰে তোক নজনাকে দুখ দিলো চৰি জান হ'ব এতিয়া জান বুলি লাইন চলাব নালাগে তোলৈ বস্তু এটা আনিছোঁ হয় নেকি আনি এইটো আকৌ কি আনিছ লচোন এইটো দেখোন চোলা এইটো কি আনিলি এইটো দেখোন জোতা বহুত ধুনীয়া লাগিছে দেখোন সঁচাইনে বহুত দাম লৈছে একে ন ইমান দামী বস্তু চা ময়ূৰী এইটো গিফ্ট মই ল'ব নোৱাৰোঁ কাৰণ ইমান দামী গিফ্টৰ অধিকাৰী মই এতিয়াও হ'ব পৰা নাই মোক বেয়া নাপাবি তই যে নালাগে বুলি ক'লি তোলে যে মই ইমান কষ্ট কৰি আনিছোঁ দে তেন্তে নদীতে পেলাই কি কৰিবলৈ ওলাইছ পাগলী মই দেখা নাই বুলি ভাবিছ তই যে সেই ফটাও জোৰ পিন্ধিয়ে যে কিমান দৌৰি আছ আৰে হ'ব দে সেই জোতাযোৰ মই এতিয়া আৰু 6 মাহ যাব গম পাওঁ নে নাপাওঁ সেই বুলি নতুন জোতাযোৰ বাৰু কিয় আনিব লাগে মোলৈ আৰু এতিয়া বহুত দেৰি হ'ল নহয় কিহঁতো ৰখি আছে এতিয়া বহ হ'ব বাৰু বহ ইমান দেৰি কৰিছে নহয় সন্ধিয়াই ইমান যে দেৰি কৰিছে নহয় ঐ তহঁত আহিছ নাই জলদি হক দেৰি হৈছে অল দ্য বেষ্ট এক্সাম ভালদৰে দিবা আৰু এবাৰ ইণ্টাৰভিউ পাছ কৰি আমাৰ ময়ূৰীক বিয়া পাতি লৈয়ে যাবা আমি সিহঁতৰ বিয়াত বহুত নাচিম ন মন মৰে আমি কিন্তু তোমালোকৰ বিয়াত বহুত নাচিম দেই তোৰ পিছত বিয়া কথা পাতিব মোৰ বিয়া যাৰ লগতে নহওক তোক কিয় লাগে চিন্তা কৰিব নালাগে দে তোক বিয়া মই পাতিম নহ'লে আৰু তোকতো ঘৰত বহি বহি পাতিব নিদিওঁ দাদা তই যাবলৈ ওলালি ওলালো ভাইটি আৰু তোক এটা কথা কওঁ দেই বিকিদা আৰু ৰাজুদাৰ লগত কিন্তু ভালকে থাকিবি গম পাইছ না আৰু দুষ্টামি কিন্তু নকৰিবি দেই মই কিন্তু বেয়া পাম হ'ব দে আৰু মই গুৱাহাটী গৈ কিন্তু খবৰ লৈ থাকিম দেই পৰীক্ষা ভালকে দিবি আৰু হ'ব দে যাম দে আহিছোঁ দে যাবি
আহিলো দে কিবা খালি জানো নাই খোৱা খাবলৈ সময় নাপালো মই জানিছিলো সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি তই ভাল পাওঁ পুৰি আৰু আলু ভাজি বনাই আনিছো এইটো ল আৰু শুন ট্ৰেইনত কোনোবাই কিবা দিলে নাখাবি কিন্তু হ'ব দে নাখাওঁ আৰু এটা কথা কচোন তইনো ৰাতিপুৱা সোনকালে উঠি মোৰ কাৰণেনো ইমান কিয় কষ্ট কৰিব লাগে কচোন তই ক হ'ব দে তোৰ বাবে কৰিবলৈ মোৰ একো কষ্ট নহয় নহয় এইটো ল প্ৰয়োজন হ'ব আৰে এইটো আকৌ কিয় দিলি এইবিলাক দিব নালাগে নহয় চুপ থাক যা এতিয়া 6 বাজিবই হ'ল চাগে ট্ৰেইনখন ষ্টেচন পাবহি আৰু শুনচোন নামঘৰত মূৰটো দুৱাই যাবি তোৰ নিজৰ কাৰণে ভাল দে মই নামঘৰত মূৰটো দুৱাই যাম হ'ব দে মই আহিছোঁ দেই ঐ শুনচোন মামাৰ ঘৰত গৈ মোলৈ ফোন এটা কৰিবি নাপাহৰিবি কিন্তু হ'ব দে আৰু ভালকৈ যাবি আৰে কৰিম দে মামাৰ মুখত মোবাইলৰ পৰা ফোন কৰি থাকিম একো নাই আৰু যাতে পাৰ্টি এটা খাব পাওঁ হ'ব দে প্ৰথমতে ইণ্টাৰভিউটো দি লওঁ তহঁতে এতিয়া পাৰ্টিয়ে পাওঁ গৈ কিয় আনিছিলো